ককা আইতাহঁতে খালী ভৰিৰে খোজ কাঢ়িছিল নে? বেমাৰ নাছিল। এতিয়া বিধে বিধে ভেৰাইটিজ চেণ্ডেল আৰু জোতা, ৰঙীন ৰঙীন জোতা। যেতিয়াৰ পৰা জোতা চেণ্ডেল আঠা লাগি, এতিয়া অলমষ্ট আমাৰ ভৰিত আঠা লগা নিচিনাই। কেতিয়া খোলো বিচনাত উঠাৰ সময়ত। তাৰ বাহিৰে আপুনি মনত পেলাকচোন কোনখিনি সময়ত আপুনি চেণ্ডেলযোৰ খোলে। মাত্ৰ এটা নিয়ম বনাই লওক যে চেণ্ডেলটো পিন্ধিব লাগিব, নিপিন্ধিলে থৰি হ'ব। এটা নিয়ম বনাই লওক যে বেছি নহলেও দিনটোত মাত্ৰ আধা ঘণ্টা সময় এনেকুৱা ঠাইত ঘাঁহ থকা বা মাটিত আধা ঘণ্টা সময় খালী ভৰিৰে খোজ কাঢ়িব। মাত্ৰ আধা ঘণ্টা সময়। বুজি পালে? এই বস্তুটোৱে ঔষধৰ নিচিনা কাম কৰে। ধৰিত্ৰীয়ে, পৃথিৱীয়ে আপোনাৰ শৰীৰৰ পৰা নিগেটিভিটি বিলাক লৈ যায়। এজন এলোপেথিক ডক্টৰ এইবিলাক কথা কলে ভাল নুশুনি, কিন্তু যিটো সত্য বস্তু বুজি পাইছে? সেইকাৰণে চেণ্ডেলটো পিন্ধক, জোতা পিন্ধক, কোনো আপত্তি নাই। আপুনি দিনটোত কমচে কম আধা ঘণ্টা, পাৰিলে এঘণ্টা সময় আপুনি যাদু হৈ যাব। আপুনি চাব, জাষ্ট এই কথাখিনি, আপুনি মোৰ কথাখিনি পাৰিলে গৈ লিখি ৰাখিব যে এই মানুহজনে কৈছে যে আধা ঘণ্টা সময় ইয়াতে খোজকাঢ়িব দিয়ে। কি ডাঙৰ কথা। আৰু ফিল্ডত আহিব নালাগে। আপোনাৰ ঘৰৰ সন্মুখত যদি বাৰাণ্ডা আছে, বাৰাণ্ডাতে আপুনি খালী ভৰি, বাৰাণ্ডা মানে মাটি হ'ব লাগিব আৰু পকাত খোজকাঢ়িলে নহ'ব।